তথ্য পোহৰলৈ আহিছে বহুখিনি বিস্ফোৰক তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ খবৰ যে আৰক্ষীয়ে নহয় এমভিআইৰো নন্দিনীৰ হিৰত হাত আছে নন্দিনীৰ হিৰত আশীৰ্বাদ আছে এমভিআই যাৰ বাবে 24 ঘণ্টা নহয় 24 মিনিটতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত নন্দিনীয়ে লাভ কৰিছিল এমভিআই ৰিপৰ্ট নন্দিনীৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ এমভিআই ৰিপৰ্ট মাত্ৰ 24 মিনিটতে লাভ কৰিবলৈ সক্ষম হৈছিল এয়া সম্ভৱ হৈছিল এগৰাকী এমভিআই দেৱাষ্ণু দত্ত এই মুহূৰ্তত সন্মুখলৈ আহিছে দেৱাষ্ণু দত্ত নামৰ এগৰাকী এমভিআইৰ নাম একে সময়তে পৰিচয় আহিছে যে পৰিচয় পোহৰলৈ আহিছে যে নন্দিনীয়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা কোন আৰক্ষী বিষয়াক ফোন কৰিছিল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এয়া লৈ আহিছো নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ শেহতীয়া কিছু গুৰুত্বপূৰ্ণ তথা বিস্ফোৰক তথ্য 25 জুলাই নিশা দুৰ্ঘটনা সংঘটিত কৰিছিল নন্দিনীয়ে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত কেনে ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল সেয়া অসমবাসী ৰাইজে গম পাইছে আৰক্ষীক অৱগত কৰাৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পিছত কালি যিখন সংবাদমেল সম্বোধন কৰিছিল ডিসিপি ট্ৰেফিক ডিসিপি জয়ন্ত হাৰুঠি বৰাই যিখন সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলত জয়ন্ত হাৰুঠি বৰাই স্পষ্টকৈ উল্লেখ কৰিছিল যে 25 জুলাই নিশা দুৰ্ঘটনাৰ কোনো তথ্যই আৰক্ষীৰ হাতত নাছিল তাৰ পিছতে আন এটা সিসিটিভিৰ ভিজুৱেলে আৰক্ষীৰ মিথ্যাচাৰ প্ৰমাণ কৰিছে আৰক্ষীয়ে কেনেদৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল সেই কথাও উন্মোচিত কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ 25 জুলাই নিশা 30 পৰা 40 মিনিট পিছতে দিছপুৰ আৰক্ষীৰ পাপা গাড়ী ঘটনাস্থলীত উপস্থিত হৈছিল দুৰ্ঘটনা ফটোগ্ৰাফ কৰিছিল সৰজমিন তথ্য সংগ্ৰহ কৰিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে সমন্বয়ৰ অভাৱ ট্ৰেফিক আৰু আৰক্ষীৰ মাজত সমন্বয়ৰ অভাৱ নেকি এই প্ৰশ্ন সমান্তৰালকৈ প্ৰশ্ন কৰবাত নন্দিনী কাশ্যপক বচাবলৈ উঠি পৰি লাগিছিল নেকি আৰক্ষী প্ৰশাসন কাৰণ এমভিআইৰ এই চাঞ্চল্যকৰ তথ্য ইতিমধ্যে সন্মুখলৈ আহিছে যত নেকি মাত্ৰ 24 মিনিটতে লাভ কৰিছিল এমভিআই ৰিপৰ্ট কাৰণ এটা দুৰ্ঘটনা সংঘটিত হলে সাধাৰণ লোকে এমভিআই ৰিপৰ্ট লাভ কৰিবলৈ হলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিব লাগে মাহৰ পিছত মাহ উকলি যায় তথাপিও এমভিআই ৰিপৰ্ট লাভ কৰিবলৈ যথেষ্ট বাট কৰি বাবলগীয়া হয় তাতবাতি কাঢ়িবলগীয়া হয় তথাপিও নাপায় এমভিআই ৰিপৰ্ট কিন্তু নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত কৰাৰ 24 মিনিটৰ ভিতৰতে লাভ কৰিছিল এমভিআই ৰিপৰ্ট আজি এমভিআই তিনিজনীয়া দল আজি উপস্থিত হৈছে দিছপুৰ থানাত উপস্থিত হৈ আজি তন্নকৈ পৰীক্ষা কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন তেনে কিছু দৃশ্য আমি দেখুৱাম তাৰ সমান্তৰালকৈ আন এক কিছু দৃশ্য এই মুহূৰ্তত ভিডিঅ' ৱালত আপুনি প্ৰত্যক্ষ কৰিছে সেই দৃশ্যটো এবাৰ ভালদৰে আপোনালোকক দেখুৱাই লৈছো সেই স্কুটিখন সেই অভিশপ্ত স্কুটিখন সামিউল হক সেই সম্ভাৱনাপূৰ্ণ এজন যুৱক যাৰ ইঞ্জিনিয়াৰ হোৱাৰ হেপাহ আছিল দুৰ্বাৰ হেপাহ আছিল সকলো সপোন থানবান কৰি পেলালে নন্দিনীৰ তীব্ৰবেগী বাহনখনে এনেদৰে ভাঙি শূন্য বিশূন্য হৈ পৰিছিল ৰঙা ৰঙৰ স্কুটিখন অভিশপ্ত সেয়া শুকুৰবাৰৰ নিশা 25 জুলাই নিশা এই স্কুটিখনতে প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল প্ৰচণ্ড জোৰে খুন্দা মৰাত এনেদৰে ভাঙি টুকুৰা টুকুৰ হৈ পৰিছিল স্কুটিখন আৰু তাৰ পিছত সামান্য আঘাত পোৱা নন্দিনীয়ে যি কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত সোশ্যাল মিডিয়াত যে সামান্যহে আঘাত পাইছিল সামিউলে কিন্তু সেই সামান্য আঘাত পোৱা সামিউলে ইতিমধ্যে প্ৰাণ হেৰুৱালে গতিকে আঘাত কিমান গুৰুতৰ আছিল স্কুটিখনেই তাৰ প্ৰমাণ এই দৃশ্যই তাৰ প্ৰমাণ এয়া শূন্য বিশূন্য হৈ পৰা স্কুটিখন আৰু আটাইতকৈ ডাঙৰ কথা যি সময়ত আৰক্ষীৰ হাতত 25 জুলাই নিশা দুৰ্ঘটনাৰ কোনো তথ্য নাছিল বুলি কালি সংবাদমেলত সদম্ভে ঘোষণা কৰিছিল ট্ৰেফিক ডিসিপি জয়ন্ত হাৰুঠি বৰাই কিন্তু তাৰ সম্পূৰ্ণ উলটা ছবি দেখিবলৈ পোৱা হৈছে এই ছবিখনত যত নেকি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এয়া চাওক এগৰাকী আৰক্ষীৰ লোক এইজন আপুনি যদি মন কৰিছে আৰক্ষীৰ পোছাকধাৰী এইগৰাকী ব্যক্তি হাতত ডায়েৰী লৈ দুৰ্ঘটনাৰ তথ্য সংগ্ৰহ কৰিছে শুকুৰবাৰে অৰ্থাৎ 25 জুলাই নিশা 25 জুলাই নিশা এই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল স্কুটিখনৰ কাষত থিয় হৈ ঘটনাস্থলীৰ বুজ লৈছিল দুৰ্ঘটনাৰ কিমান গুৰুতৰ তাৰ বুজ লৈছিল আৰু তাৰ পিছত এয়া আৰক্ষীজনে সকলো তথ্য সংগ্ৰহ কৰিছিল কিন্তু কালি আমি পুনৰ জনাইছো সংবাদমেলত ডিসিপি জয়ন্ত হাৰুঠি বৰাই কিন্তু উল্লেখ কৰিছিল যে আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য নাছিল 25 জুলাই দুৰ্ঘটনাৰ
আনহাতে আন এটা চিচি কেমেৰাত দেখিবলৈ পোৱা হৈছিল দিছপুৰ থানাৰ পাপা গাড়ী ঘটনাস্থলীত উপস্থিত হৈছিল নন্দিনীয়ে কৈছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কোনো আৰক্ষী বিষয়াক ফোন কৰিছিল ফোন কৰি দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছিল আৰু নন্দিনীয়ে আৰক্ষীক ফোন কৰোতেও মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো ন তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে নন্দিনীয়ে আৰক্ষীক ফোন কৰি জনাইছিল যে এটা সামান্য দুৰ্ঘটনা হৈছে বুলি ফোন কৰিছিল দিছপুৰ থানাৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়াক লস্কৰ উপাধিৰ এগৰাকী অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়াক ফোন কৰি নন্দিনী অৱগত কৰিছিল নন্দিনীৰ বন্ধুৰ পৰা গৈছিল সেই ফোন আৰু সেই ফোন যোগে জনোৱা হৈছিল যে এটা সামান্য দুৰ্ঘটনা হৈছিল তেতিয়া সেই গৰাকী আৰক্ষী বিষয়াই পৰামৰ্শ দিছিল যে ইমান ৰাতি আহিবৰ প্ৰয়োজন নাই কাইলৈ আহিলে হ'ল অৰ্থাৎ 26 জুলাইত আহিলে হ'ল 26 জুলাইত নিয়ম মাফিক আহিলে আৰক্ষীৰ ওচৰত কথাখিনি কলে আৰক্ষীয়ে প্ৰশ্ন কৰিলে নিয়ম মাফিক এমভিআই পৰীক্ষা কৰা হ'ল বাহনখনৰ নিয়ম মাফিক পৰীক্ষা কৰি ৰিপৰ্ট ইতিমধ্যে লাভ কৰিলে নন্দিনী আমি ইতিমধ্যে জনাইছো আপোনাক আৰু তাৰ পিছত থানাতেই জামিন লাভ কৰা কিছু নৰম ধাৰা আৰোপ কৰা হ'ল নন্দিনীৰ বিৰুদ্ধে আৰু থানাতেই জামিন লাভ কৰিলে নন্দিনীয়ে আৰু তাৰ পিছৰ কেইটা দিনৰ তথ্য আমি সদায় আপোনাক জনাই আহিছো 25 জুলাইৰ পৰা 29 জুলাইলৈ নিৰ্বিঘ্নে মুকলি আকাশৰ তলত থাকিল নন্দিনী কাশ্যপ নন্দিনীয়ে চৰম মিথ্যাচাৰৰ আশ্ৰয় ললে সামান্য আঘাত বুলি ক'লে আৰু যেতিয়াই সামিউলৰ মৃত্যু হ'ল সামিউলে মৃত্যুৰ লগত যুঁজি হাৰ মানিলে আৰু তাৰ পিছতে সৰ্বত্ৰে যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু তাৰ পিছতে আৰক্ষীয়ে সুৰ সলনি কৰিবলৈ বাধ্য হ'ল সুৰ এনেদৰে সলনি কৰিলে আৰক্ষীয়ে যে চৰম মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহণ কৰিলে আৰক্ষীয়ে নন্দিনীয়ে মিছা কথা কৈছে ইফালে আৰক্ষীয়ে সমানে মিছা কথা কৈছে ৰাইজ বিভ্ৰান্ত হৈছে ইফালে নন্দিনীৰ ভাষ্য আনফালে আৰক্ষীৰ মিছা দুই পক্ষৰ মিছা কথাত ৰাইজ বিভ্ৰান্ত হৈছে ৰাইজৰ আৰু বুজিবলৈ বাকি নাই যে কোনোবা শীৰ্ষ বিষয়াৰ হাত আছে আশীৰ্বাদ আছে নন্দিনীৰ শিৰত আৰু যাৰ বাবে নন্দিনীক বচাবলৈ এনে ধৰণৰ এটা পন্থা হাতত লৈছিল নেকি নন্দিনীক বচাবলৈ এনে ধৰণৰ পন্থা এটা লৈছিল নেকি আৰক্ষীয়ে সেই কথাও হয়তো এতিয়া অসমবাসী ৰাইজৰ বুজিবলৈ বাকি নাই পুনৰ জনাইছো মাত্ৰ 24 মিনিটতে এমভিআই ৰিপৰ্ট কেনেদৰে লাভ কৰিবলৈ সক্ষম হ'ল নন্দিনীয়ে সেদিনা খুৰাপান কৰিছিল নেকি সেই সময়ত তথ্য পৰীক্ষা নকৰাকৈ এমবিআই ৰিপৰ্ট লগে লগে প্ৰদান কৰা হ'ল গদিকে খুৰুঙা এটাৰ পিছত আনটো খুৰুঙা নন্দিনী যাতে হাত খাৰি যাব পাৰে তাৰ এটা বৃহৎ খুৰুঙা ৰাখি গল আৰক্ষীয়ে এক প্ৰকাৰ নন্দিনীৰ সমৰ্থনত আমি কিছু ভিজুৱেলছ আছে সেই ভিজুৱেলছখিনিও আপোনালোকক দেখুৱাবলৈ কিছু যত্ন কৰিম এই মুহূৰ্তত কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নন্দিনীয়ে যেনে ধৰণৰ আশ্ৰয় লৈছিল প্ৰতিটো দিনৰ সাক্ষী হৈছে প্ৰতিটো দিনে আপুনি গম পাইছে কেনে ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল কিছু দৃশ্য আমি ফুল স্ক্ৰিনতো আপোনালোকক দেখুৱাম এয়া এই মুহূৰ্তত দেখুৱাইছো কিছু দৃশ্য এয়া চাওক আজি দিছপুৰ থানাত উপস্থিত হৈছে এমভিআই তিনিজনীয়া দল চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি সদৃশ এটা নীতি যেন প্ৰশাসনে এই মুহূৰ্তত গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসন এমভিআই এই মুহূৰ্তত এনে ধৰণৰ নীতি গ্ৰহণ কৰিছে ইয়া দুৰ্ঘটনা সংঘটিত কৰা সেই ঘাতক বাহনখন ইয়া জমদুত ৰূপী সেই বাহনখন ইয়া সিসি কেমেৰাৰ দৃশ্য আছিল এইগৰাকী মেধা সম্পন্ন যুৱকে আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল দায়িত্বহীনভাৱে গাড়ী চলোৱাৰ পৰিণতিত য'ত নেকি ঘণ্টাত 100 পৰা 120 কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ অভিযোগ আছে এই অভিযোগ অৱশ্যে খণ্ডন কৰিছে নন্দিনীয়ে তদন্তত সেই কথা স্পষ্ট হ'ব এয়া চাওক তীব্ৰবেগী বলেৰো বাহনখন যিখনে খুন্দা মাৰি থৈ গৈছিল তাৰ লগতে আমি দেখুৱাম কালি পোহৰলৈ অহা আন এটা সিসিটিভিৰ ভিজুৱেল 40 মিনিট পিছত আৰক্ষীৰ দল দিছপুৰ আৰক্ষীৰ পাপাৰ আৰক্ষী তাত উপস্থিত হৈছিল পাপা বাহন উপস্থিত হৈ দুৰ্ঘটনা স্থান নিৰীক্ষণ কৰিছিল সৰজমিন তথ্য সংগ্ৰহ কৰিছিল লগতে ফটোগ্ৰাফ কৰিছিল আমি সেই দৃশ্য আপোনালোকক দেখুৱাম এয়া হৈছে সেই দৃশ্য 3:36 ঘটনাৰ পৰা 30 পৰা 40 মিনিট পিছত এয়া দিছপুৰ আৰক্ষীৰ পাপা বাহন প্ৰত্যক্ষ কৰিছে আপুনি বলেৰো বাহন এই পাপা বাহনখন প্ৰৱেশ কৰিছিল দুৰ্ঘটনাস্থলীত কিন্তু সকলোকে আচৰিত কৰি তুলিছে কালি যেতিয়া ট্ৰাফিক জয়ন্ত হাৰুথি বৰাই সংবাদমেল সম্বোধন কৰি ক'লে যে দুৰ্ঘটনাৰ কোনো তথ্যই নাছিল তেওঁলোকৰ হাতত এয়া সমন্বয়ৰ অভাৱ আছিল নে জানি বুজি এই ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল নন্দিনীক ৰক্ষা কৰিবলৈ এই প্ৰশ্ন এই মুহূৰ্তত সকলোৱে উত্থাপন কৰিছে সকলোৰে মাজত আছে
আৰু অতি দুৰ্ভাগ্যৰ বিষয় যে অত্যন্ত সম্ভাৱনাপূৰ্ণ এজন যুৱক যাৰ বিটেক কৰাৰ সপোন আছিল যাৰ এমটেক কৰাৰ সপোন আছিল সেই সপোন চান্থানবান হৈ গ'ল এটা পৰিয়াললৈ কাল অমানিশা নমাই আনিলে এই দুৰ্ঘটনাটোৱে এজন সম্ভাৱনাপূৰ্ণ যুৱক যিয়ে নেকি দিনৰ ভাগত পঢ়া শুনা কৰি ৰাতিৰ ভাগত চাকৰি কৰে হাত খৰচ উলিয়াই পঢ়াৰ খৰচ উলিয়াই পিতৃক পৰিয়াল পোহপাল দিয়াত সহায় কৰা এজন সাধাৰণ ঘৰৰ এজন যুৱক যে নেকি নলবাৰী পলিটেকনিকৰ অত্যন্ত মেধা সম্পন্ন যুৱক আছিল 5th সেমিষ্টাৰত পঞ্চম ষান্মাসিকত বৰ্তমান অধ্যয়ন কৰি আছিল আৰু গুৱাহাটীত চাকৰি কৰিম বুলি আহিছিল অৰ্থাৎ নিখাৰ ভাগত ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰি 2 পইচা তেওঁ পায় আৰু সেই 2 পইচাৰে পঢ়াৰ খৰচ উলিয়াৰ সপোন পুহি তেওঁ গুৱাহাটীলৈ আহিছিল কিন্তু সেই সপোন এনেদৰে চুৰমাৰ কৰি পেলালে এখন তীব্ৰবেগী বাহনৰ খুন্দাই তাৰ পিছতে এই চৰম বিতৰ্কৰ সূত্ৰপাত আৰু এই বিতৰ্কত এতিয়া হাৰ পানী যোগাইছে খোদ আৰক্ষীয়েও এই বিতৰ্কত হাৰ পানী যোগোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় কাৰণ নন্দিনীয়ে মিছা কৈছে হাত হাৰিবৰ বাবে নন্দিনীয়ে মিছা কৈছে এয়া স্বাভাৱিক কথা কিন্তু আৰক্ষীয়ে কিয় মিছাৰ আশ্ৰয় ল'লে আৰক্ষীয়ে কি কাৰণত মিছাৰ আশ্ৰয় ল'লে আৰু একে সময়তে 24 ঘণ্টাই নালাগিল 24 মিনিটতে লাভ কৰিলে এমভিআই ৰিপৰ্ট যাৰ বাবে নেকি নন্দিনীক হাত হাৰি যোগাৰ উপায় নিজেই উলিয়াই দিলে নন্দিনীয়ে সেই নিশা কি অৱস্থাত আছিল কি স্থিতিত আছিল সুৰাপান কৰি আহিছিল নেকি সেই নিশা 3 বজাত গতিকে এই সমূহ বিষয় কিন্তু এতিয়া ৰহস্য হৈ আছে ৰহস্যৰ মাজতে আছে সকলোৱে এই মুহূৰ্তত এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীৰ ভূমিকাক লৈ সকলোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে এই মুহূৰ্তত বিভিন্নজন দৰ্শকেও বিভিন্ন মতামত আগবঢ়াইছে এতিয়া এই দীঘল হাতখন ভাঙি দিব পাৰিব লাগে ময়ূৰ চলিহা মেনেজ কৰা হৈছে সকলোকে ৰহস্য যেন লাগে আশৰাফ আলী ভূঞা বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে এইখিনি মুহূৰ্তত স্বাভাৱিকতে ৰাইজৰ মাজত এই প্ৰশ্ন উত্থাপন হৈছে আৰু ৰাইজে এতিয়া ন্যায় বিচাৰিছে কেৱল যে সেই ভুক্তভোগী যুৱকজন সামিউলে নহয় সামিউলৰ পৰিয়ালে নহয় সমগ্ৰ ৰাজ্যবাসীয়ে ন্যায় বিচাৰিছে যে এই সুৰুঙাসমূহ কি কাৰণত ৰখা হ'ল কি কাৰণত অভিযুক্তক হাত হাৰিবলৈ এই সুৰুঙাসমূহ দিয়া হ'ল এই পথ দেখুৱাই দিয়া হ'ল আৰু অত্যন্ত এটা সাধাৰণ দুৰ্ঘটনা বুলি কিয় ক'লে অভিনেত্ৰীগৰাকী হেয়া হৈছে এটা বিচাৰ্যৰ বিষয় এগৰাকী অভিনেত্ৰীসকলক বা অভিনয় শিল্পীসকলৰ শিল্পৰ জগতৰ লগত জড়িত ব্যক্তিসকলক কিছু পৃথক বুলি কোৱা হয় কিছু পৃথক দৃষ্টিৰে মানুহে সমী কৰে বা সন্মান জনায় কিন্তু এটা বিপদৰ সময়ত অভিনেত্ৰীগৰাকীয়ে চিকিৎসাৰ ব্যৱস্থা নকৰাকৈ আৰক্ষীক এটা সামান্য দুৰ্ঘটনা বুলি কৈ কিয় হাত হাৰিবলৈ চেষ্টা কৰিলে তাকে নকৰি যদি দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক তাৎক্ষণিকভাৱে হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিলে হয় তেতিয়া আজি অসমবাসী ৰাইজে প্ৰশংসাৰে উপচাই দিলে হয় অভিনেত্ৰীগৰাকী কিন্তু তাকে নকৰি চৰম মিথ্যাচাৰৰ আশ্ৰয় ল'লে আৰু সেই মিথ্যাচাৰত হাৰ পানী যোগালে খোদ আৰক্ষী ইমান সমন্বয় নাইনে আৰক্ষীৰ হাতত দিছপুৰ আৰক্ষী যি সদায় ব্যস্ত জাগ্ৰত প্ৰহৰী হৈ থকা আৰক্ষীয়ে নিশাই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতো ট্ৰেফিক আৰক্ষীক অৱগত কিয় নকৰিলে নন্দিনী কাশ্যপে ফোন কৰি আৰক্ষী বিষয়াক ক'লে আৰু সেই আৰক্ষী বিষয়াৰ পৰিচয় পোহৰলৈ আহিল দিছপুৰ থানাৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া লস্কৰ উপাধিৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰিলে যে এটা সামান্য দুৰ্ঘটনা হ'ল তেতিয়াই আৰক্ষী বিষয়াজনে পৰামৰ্শ দিলে যে এই নিশাই আহিবৰ প্ৰয়োজন নাই কাইলৈ আহিলে হ'ল আৰু ঠিক তেনেদৰে নিয়ম মাফি খুধা পোছা কৰা হ'ল নৰম কেইটামান ধাৰা যি ধাৰা আৰক্ষীয়ে জামিনযোগ্য ধাৰা প্ৰদান কৰিলে য'ত থানাৰ ভিতৰতে জামিন লাভ কৰিলে নন্দিনীয়ে আৰু যেতিয়াই নিষ্ঠুৰ নিয়তিৰ ওচৰত সেই দুৰ্ভগীয়া যুৱকজনে প্ৰাণ হেৰুৱালে তাৰ পিছতহে আৰক্ষীয়ে সুৰ সলালে তাকো মিছাৰে সুৰ সলাই আৰক্ষীয়ে বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হ'ল এই মুহূৰ্তৰ এই বিস্ফোৰক খবৰসমূহ আমি জনাইছো আমাৰ সাংবাদিকে সংগ্ৰহ কৰা তথ্য য'ত নেকি এই মুহূৰ্তৰ ডাঙৰ খবৰ যে নন্দিনীৰ শিৰত এমভিআই দেৱাষ্ণু দত্তৰ হাত কোন এই দেৱাষ্ণু দত্তই কিহৰ ভিত্তিত এনেদৰে এই এমভিআই ৰিপৰ্ট প্ৰদান কৰিলে সেয়া এটা ডাঙৰ প্ৰশ্ন নন্দিনীৰ বন্ধুৰ দ্বাৰা আৰক্ষীলৈ ফোন কৰা হ'ল সামান্য দুৰ্ঘটনা বুলি কোৱা হ'ল নন্দিনীয়ে বাৰে বাৰে সংবাদ মাধ্যমৰ আগত ক'লে ছ'চিয়েল মিডিয়াত ক'লে যে সামান্য দুখ পাইছে আঘাত পাইছে সামিউলে গতিকে সেই সামান্য দুখ পোৱা সামিউলৰ মূৰত 21টা চিলাই কেনেদৰে পৰিল সেই সামান্য আঘাত পোৱা সামিউলৰ বুকুত তেজ কেনেদৰে জমা হ'ল সেই সামান্য আঘাত পোৱা সামিউলৰ ভৰি কেনেদৰে 3 টুকুৰা হ'ল যাৰ পৰিণতিত আজি জীৱনৰ লগত হাৰ মানিবলগীয়া হ'ল আজি সমগ্ৰ পৰিয়ালটোৱে
অন্ধকাৰ দেখিবলগীয়া হ'ল এটা অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিলে পৰিয়ালটো সেই যে মাতৃৰ বুকুখন উকা হ'ল বুকু খুদা কৰি লৈ গ'ল এই দুৰ্ঘটনাই সেই মাতৃৰ বুকু পুৰাব পাৰিবনে আৰু কোনোবাই গতিকে এই সমূহ প্ৰশ্ন এতিয়া ৰাইজৰ আৰু তাৰ লগে লগে আৰক্ষীৰ ভূমিকা সন্দেহৰ আৱৰ্তত আছিল সেই ভূমিকা সন্দেহৰ আৱৰ্তত থকা ভূমিকাক এতিয়া আৰক্ষীয়ে নিজেই ৰাইজক সন্দেহ যোগাবলৈ অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে আৰক্ষীৰ কিছু ভাষ্য চৰম মিথ্যাচাৰ জল পটপটকৈ ওলাই পৰিল যে দুৰ্ঘটনাৰ দিনা হেনো আৰক্ষীৰ হাতত কোনো তথ্যই নাছিল 26 জুলাইতে তেওঁলোক অৱগত হৈছিল কিন্তু তেতিয়াহলে দিছপুৰ থানাৰ আৰক্ষী গৈ কিয় দুৰ্ঘটনাৰ ফটোগ্ৰাফ কৰিলে সৰজমিন তথ্য সংগ্ৰহ কৰিলে আমি কোৱা কথা নহয় সিসি ক্যামেৰাৰ ভিজুৱেল প্ৰত্যক্ষদৰ্শীৰ ভাষ্য কিছু আলোকচিত্ৰই সেই কথাই এনেদৰে প্ৰমাণ কৰিছে চাওক ভাঙি টুকুৰা টুকুৰ হোৱা স্কুটিখনৰ কাষতে ইয়া আৰক্ষী হাতত ডায়েৰী লৈ তথ্য সংগ্ৰহ কৰিছে গতিকে প্ৰিয় দৰ্শক গতিকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া কি গতিত আগবাঢ়ে হিয়াও এতিয়া লক্ষণীয় হ'ব সমগ্ৰ ৰাজ্যবাসীয়ে দৃষ্টি ৰাখিছে তদন্ত প্ৰক্ৰিয়াৰ ওপৰত কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব নন্দিনী কাশ্যপক কিমান দিনৰ জিম্মাত বিচাৰে আৰক্ষীয়ে হিয়াও লক্ষণীয় হ'ব ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় নে আকৌ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় নে জামিন লাভ কৰিবলৈ সক্ষম হয় নন্দিনীয়ে কাইলৈ হয়তো সেই বিষয়টো স্পষ্ট হৈ পৰিব আমি জনাই যাম প্ৰতিটো আপডেট এই সন্দৰ্ভত ন্যায় লাগে এতিয়া সকলোকে সেই দাবী উত্থাপন হৈছে সৰ্বত্ৰে সামিউলে ন্যায় পাওক সামিউলৰ ভুক্তভোগী দুৰ্ভোগীয়া পিতৃ-মাতৃয়ে ন্যায় লাভ কৰক লাইভৰ পৰা বিদায় লৈছো আপোনালোকে কমেন্ট কৰি যাব কমেন্ট সেকশনত ধন্যবাদ